Hello students, welcome to the channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 7 ডিছকাছ কৰিম। সো কোৱেশ্চন নম্বৰ 7 কি কৈছে চাওঁ আহা। 7ত তোমাক এটা MCQ কোৱেশ্চনে হয়, এইটো ম্যাথছ দা পলিনমিয়েল ইন কলম 1 উইথ দ্য সাম এণ্ড প্ৰডাক্ট অফ জিৰ'জ ইন কলম। ঠিক আছে, আমি কি কৰিব লাগে, যিকেইটা ইয়াৰ তোমাৰ কলম 8 যিকেইটা তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দিছে তাৰ সাম আৰু প্ৰডাক্ট ওলাই কেনে মেটচ কৰিব লাগে কলম 2ৰ লগত। ঠিক আছে, সো মই A নাম্বাৰ পলিনমিয়েলটো লিখি লৈছোঁ। তো আমি কি ওলাম, আমি ওলাম সাম আৰু আমি ওলাম প্ৰডাক্ট, সাম আৰু প্ৰডাক্ট ওলাম। ঠিক আছে, আমি আগৰ পৰাই জানো, মই আগৰকেইটা কুৱেশ্যন তুমি ভিডিঅ' চাইছা যদি গম পাবা সামটো কেনেকৈ ওলায়। সামটো তোমাৰ -b/a ইকুৱেল হয়, হয়নে? -b/a আৰু প্ৰডাক্টটোৰ ইকুৱেল হয় c/a হয়। এতিয়া ABC কি হয়, তোমাৰ x স্কুৱেৰ লগত থকাটো সদায় কি হ'ব, x স্কুৱেৰ লগত থকা তোমাৰ হ'ব a। ইয়াত x স্কুৱেৰ লগত কোএফিচিয়েণ্ট কি আছে, একো নাম্বাৰ দেখা নাই মানে 1। ঠিক আছে, এইটো হয় তোমাৰ a আৰু এক্সৰ লগত থকাটো হয় তোমাৰ b আৰু কনষ্টেণ্ট টাৰ্মটো হয় তোমাৰ c, হয়নে? এতিয়া আমি কি লিখিম, ভেলুজকেইটা ইয়াত ছাবষ্টিটিউট কৰিম। ঠিক আছে, b জেগাত কি লিখিম, bটো হয় আমাৰ -7 আৰু এইটো কি হয়, এইটো হয় তোমাৰ 1। তো মাইনাছ মাইনাছ প্লাছ হৈ যাব 7/1, মানে চামটো আমি 7 পালোঁ। আৰু cটো হৈছে তোমাৰ 12 আৰু এইটো হৈছে তোমাৰ 1। তো আমি কি পালোঁ 12। তো আমি প্ৰথম যোনটো পলিনমিয়েল হয় তাৰ চামটো পালোঁ 7 আৰু প্ৰডাক্টটো পালোঁ 12। তো ক'ত আছে এইটো চাওঁ, এইটো চামটো 7 আৰু প্ৰডাক্টটো 12, মানে এইটো মেটচ হ'ব তোমাৰ কিউৰ লগত। ঠিক আছে, আৰু এটা কৰি চাওঁ, থাৰ্ডটো নকৰিলেও হ'ব, দুটা কৰিলে আমি গম পাই যাম। পলিনমিয়েল নাম্বাৰ b তোমাক কৈছে x² + 7x + 12। ঠিক আছে, আমি ইয়াৰো কি কৰিম, ইয়াৰো চাম আৰু ইয়াৰো প্ৰডাক্ট উলিয়াওঁ। ঠিক আছে, চাম এগেইন চিমিলাৰ টু দ্য পলিনমিয়েল 1, চামটো হয় -b/a আৰু প্ৰডাক্টটো কি হয়, প্ৰডাক্টটো হয় তোমাৰ c/a, হয়নে? এতিয়া b কি হয়, ইয়াত bটো হয় তোমাৰ এইটো 7 আৰু a কি হয়, a তোমাৰ একো নাই মানে এইটো আমি 1 বুলি ল'ব লাগিব আৰু cটো কি হ'ব, cটো তোমাৰ 12 হ'ব। ঠিক আছে, চ' ইয়াত মই ভেলুকেইটা বহাই দিওঁ, -b জেগাত বহাম 7, a জেগাত বহাম 1, -7/1 মানে হৈছে -7 আৰু প্ৰডাক্ট c/c মানে হৈছে 12, 12/1, 12/1 মানে 12। চ' মই ইয়াত আনচাৰকেইটা কি পালোঁ, চামটো পালোঁ -7 আৰু প্ৰডাক্টটো পালোঁ 12, -7 আৰু 12। চ' -7 আৰু 12 ক'ত আছে চাওঁ, -7 আৰু 12 এইটো অপশ্যনৰ লগত মেটচ হৈছে, bটো r লগত মেটচ হৈছে। তো cটো অভিয়াছলি এটাই 7 আৰু -12 থাকিব, এইটো আমি নকৰিলেও হ'ব, হয় নাই? এইটো আমি নকৰিলেও হ'ব, এইটো আমি ইয়াৰ লগত মেটচ কৰি দিছোঁ দুটা কৰি কেনে। চ' আমাৰ এইটো মেটচ হ'ল কিউৰ লগত, এইটো কিউৰ লগত হৈছে, bটো p লগত নাই হোৱা, এইটো ৰং আছে, এইটো কিউৰ লগত, bটো r লগত, অপশ্যন নাম্বাৰ b কাৰেক্ট আছে। চোৱা ইয়াত তোমাৰ এইটো কিউৰ লগত মেটচ হৈছে, তাৰপিছত bটো r লগত আৰু cটো p লগত। চ' কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন নম্বৰ b। ঠিক আছে, কেনেকৈ কুৱেশ্যনটো কৰিলোঁ বুজি পালা, একেবাৰে ইজি আছিলে, চবতকৈ এক্সাৰচাইজৰ ইজি কুৱেশ্যন এইটোৱে আছিলে চাগে, হয়নে? থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন এটা লাইক আৰু এটা কমেণ্ট কৰি দিবা। ঠিক আছে, আৰু চেনেলটো যদি তুমি নতুন হয়, নিউ হয়, দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ফৰ ৱাচিং, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।